সুখ দুখ হাঁহি কান্দোনৰ মাজেৰে পাৰ হ'ল 2024 বৰ্ষ। নতুন আশা আৰু হেঁপাহ বুকুত বান্ধি আদৰিলে 2025 বৰ্ষক। নৱবৰ্ষৰ প্ৰথমটো দিনতে বনভোজকাৰীৰ দলে ভিৰ কৰে বনভোজস্থলী। মানাহৰ নাৰায়ণগুৰি বনভোজস্থলীতো দেখা গ'ল বনভোজকাৰীৰ ভিৰ। গীত মাতৰ জৰিয়তে আনন্দত আত্মহাৰা বনভোজকাৰী। চাওঁতে চাওঁতে পদূলিমুখৰ পৰা বিদায় ল'লে আৰু এটা বছৰে। পুৰণিক বিদায় দি আনন্দ উল্লাসৰ মাজেৰে আদৰিলে 2025 বৰ্ষক। বৰ্তমানৰ ৰাজ্যত অব্যাহত আছে বনভোজৰ পাৰ ভঙা উৎসাহ। ব্যতিক্ৰম নহ'ল 1 জানুৱাৰীৰ দিনটোও। 1 জানুৱাৰীৰ দিনটোতে ৰাজ্যৰ একাংশ বনভোজস্থলীত দেখা পোৱা গ'ল ভিৰ দি বাট নোপোৱা অৱস্থা। নৃত্য গীতত অংশ লৈ মতলীয়া হয় বনভোজকাৰী দলসমূহ। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ বনভোজস্থলীসমূহত এতিয়াও কমা নাই পৰ্যটকৰ ভিৰ। মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ নাৰায়ণগুৰি বনভোজস্থলীতো অজস্ৰ বনভোজকাৰীৰ ভিৰ পৰিলক্ষিত হৈছে। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা আগমন ঘটা অগণন বনভোজকাৰী দলসমূহে নাৰায়ণগুৰি বনভোজস্থলীত উপস্থিত হৈ লগে ভাগে উদয়ৰ পৰাই এসাঁজ খাই নাচি বাগি আনন্দত মতলীয়া হৈ পৰিছে। উল্লেখযোগ্য যে মানাহ বনভোজস্থলী পৰিচালনা সমিতিয়ে বনভোজস্থলীৰ পৰাই সমূহ অসমবাসী তথা দেশবাসীক নৱবৰ্ষৰ শুভেচ্ছা জনোৱাৰ লগতে নাৰায়ণগুৰি বনভোজস্থলীত আহিবলৈ আহ্বান জনায়। 2025 চনৰ আজি বছৰটোৰ প্ৰথম দিন। এই দিনত আমি সকলো BTC অসমবাসী তথা ভাৰতবৰ্ষবাসীক আমি নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মানাহ যি বনভোজস্থলী পিকনিক স্পটৰ যিটো কমিটি তাৰ পৰা আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অহা বছৰ এই নতুন বছৰৰ সকলো জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলোৰে ভালে ভালে দিন এই বছৰটো পাৰ হওক, সকলোৰে মংগল হওক তাৰে কামনা কৰিছোঁ। আৰু আপোনালোকে জানে মানাহ এটা ঐতিহাসিক এটা বনভোজস্থলী স্থল, এটা মানে ইণ্টাৰনেশ্যনেল এটা জাগা। গতিকে আমি আহ্বান জনাইছোঁ দেশ বিদেশৰ পৰ্যটকসকলক, দেশ বিদেশৰ ৰাইজসকলক আমি আহ্বান জনাইছোঁ, আপোনালোকে আহক, আমাৰ মানাহৰ বিভিন্ন ধৰণৰ বস্তু উপভোগ কৰক, বিভিন্ন জীৱ জন্তু চাওক। আৰু আমাৰ বনভোজস্থলীত যথেষ্ট জাগা আছে পিকনিক খোৱাৰ কাৰণে, ভাল পৰিৱেশ আছে। সকলোকে আহ্বান জনাইছোঁ আপোনালোকে আহক, আহি পেলাই আমাৰ ইয়াৰ যি মনোমোহৰ জাগা আৰু বনভোজস্থলীৰ যি ধুনীয়া পৰিৱেশ উপভোগ কৰক। আমি সকলোকে অনুৰোধ জনাইছোঁ, আহ্বান জনাইছোঁ, আমন্ত্ৰণ জনাইছোঁ। আমি এই বনভোজস্থলীৰ পৰা আমি আমন্ত্ৰণ জনাইছোঁ। গোটেই অসমবাসী ভাৰতবৰ্ষবাসীক আমি আহ্বান জনাইছোঁ আৰু সকলোকে শেষত আকৌ 2025 চনৰ নৱবৰ্ষৰ শুভেচ্ছা আমি জ্ঞাপন কৰিছোঁ। বাক্সাৰ পৰা গোলাপ নাথৰ ৰিপৰ্ট, কাৰেঞ্জন আছাম।